স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে এটা সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয় সকলো দলে সেইটো কথা ক'ব লাগিছিল সেই কথাটো কিন্তু কোনো দলে কোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেটো প্ৰতিবাদ আমি দেখিছো তো স্বতঃস্ফূৰ্ত এটো কোনোবা ৰাজনৈতিক সভালে পইচা দি অনা মানুহ নহয় এখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ এতিয়া এটা প্ৰশ্ন হ'ল যে আমি এই চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ দেখিলো কিন্তু শ্যাম কানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে যে সিহঁতক দুটা গুলি মাৰিবলৈ অসম পুলিচ বা অসম চৰকাৰে সাহস কৰা নাই এনেটো কথাই প্ৰতি এনকাউণ্টাৰ বুলডেজাৰ আমি দেখি আছিলো অসমৰ জনগণে হেতুৱে ভাবিছিলে যে একেটাই হ'ব বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত একেটাই হ'ব বুলি ভাবিছিল কিন্তু এতিয়া ইয়াত ন্যায়ৰ কথা আহিছে ইয়াত এতিয়া বিভিন্ন কথা আহিছে কিন্তু আগৰ এনকাউণ্টাৰবিলাক হওঁতে আগত যেতিয়া বুলডেজাৰ চলিছিলে তেতিয়াতো এইবিলাক কথা আমি শুনা নাছিলো এতিয়া কেনেকৈ শুনিছো মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যাম কানু মহন্ত সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহলে অসমৰ জাতীয় জীৱন পিছ পৰি যাব অসমত খিলঞ্জীয়া আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে আৰু মানুহে এনকাউণ্টাৰ বিচাৰিছে জেলত আছো বহুতবাৰ জেলত আছো স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা কিন্তু কথাটো হৈছে কি বাক্সা জেলত যদি কোনো নাই আমাৰো আগৰ কেছ আছে আমাক ঘূৰাই দিয়ক হয় নহয় এতিয়া অসমৰ সৰ্বস্তৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে এতিয়া কথাটো হৈছে কি জনতাৰ আদালতত দোষী মানুহ দুজনক জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই দুটা মানুহক মৃত্যুদণ্ড দিব লাগে আৰু তাৰপিছত ইমান এখন কি আৰু এইবিলাক আমি বুজি পোৱা নাই মানে আমি বুজি পোৱা নাই এইখন চৰকাৰে 4 বছৰত ইমান এনকাউণ্টাৰ কৰি ইমান গুলি খৰচ কৰিলে আৰু 4টা গুলি খৰচ কৰাত আপত্তি কি মই এই কথাটো বুজি পোৱা নাই অসমৰ থলগিৰি মানুহে বুজি পোৱা নাই ইহঁতৰ প্ৰতি ইমান দৰদ নৰম কিয় এতিয়া আইনৰ কথা কৈছে কিবা কৈছে যোৰহাটত যেতিয়া এটা হত্যাকাণ্ড হৈছিলে ৰাতিৰ ভিতৰত ল'ৰাটোক এনকাউণ্টাৰ কৰিছে এনেকুৱা অলেখ উদাহৰণ আছে ক'ৰবাত বোলে কোনোবাই ভুল কৰিছে লগে লগে বুলডেজাৰ চলিছে আজি শ্যাম কানু মহন্তৰ ঘৰটো কেনেকৈ আছে কিয় তাত বুলডেজাৰ হাতোৰা পৰা নাই কথাবিলাক তাত অসমৰ থলগিৰি মানুহৰ আৱেগ চৰকাৰে বুজক ৰাজনীতি মই আকৌ কৈছো সমাজতকৈ ডাঙৰ ৰাজনীতি হ'ব নোৱাৰে ৰাজনীতিৰ যিটো প্ৰেক্ষাপট সামাজিক এটা সত্তাই তৈয়াৰ কৰে আৰু সেই সত্তাটোক ভেঙুচালি কৰি কেৱল পুলিচৰ লাঠিৰ ভয় পুলিচৰ বন্দুকৰ ভয় বিশেষকৈ আমাৰ অসমৰ থলগিৰি মানুহে এইবিলাকলৈ ভয় নকৰে এই কথাটো চৰকাৰ বাহাদুৰে জনা উচিত কথাই প্ৰতি আৰু তোমালোকে ধমকি লগাবা লাঠিচাৰ্জ কৰিবা গুলি মাৰিবা এতিয়া গুলিকেইটা মাৰিব লাগিছিলে কাক মাৰি আছে কাক মাৰিব লাগিছিলে গুলিকেইটা প্ৰশ্নবিলাক তাক লৈ যাক মাৰিব লাগিছিলে তাক গুলিকেইটা মাৰিব লাগে যিহেতু অসমৰ থলগিৰি মানুহে এইটো বিচাৰিছে থলগিৰি মানুহৰ আদালতত এই কালপ্ৰিট দুটাক মৃত্যুদণ্ড দিছে আৰু চৰকাৰে নৈতিকতা দেখুৱাওক খালি কথা আজি ইণ্টাৰনেটৰ যুগত এআই যুগত চিল কৰা ঘৰ এটাত মানুহ সোমাই থাকিব পাৰে নেকি আমাক সেই কা আন্দোলনৰ সময়তে মোবাইল দুটা চিজ কৰিছিলে আজিলৈকে নেপালো আৰু চিল কৰা ঘৰটোত মানুহ সোমাই আছে এইবোৰ ভেঙুচালি অসমৰ মানুহে জানে সেইকাৰণে চৰকাৰ বাহাদুৰক কৈছো এআই যুগত ইণ্টাৰনেটৰ যুগত আপোনালোকে মানুহক বুৰ্বক বনাব নোৱাৰে নহয় মানুহৰ ক্ষোভখিনি বুজক আৰু ক্ষোভ নুবুজিলে আৰু প্ৰত্যেক ৰাজনৈতিক দলক কৈছো জুবিন দায়ে কৈ গৈছে পলিটিক্স নকৰিবা মানুহ ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিন দাৰ ন্যায়ৰ সপক্ষে সকলোৱে মাত্ৰ ওলাই আহক মানুহ জেল হ'ব গুলি মাৰিব এইটো পিছৰ কথা কিন্তু ওলাই অহাটো ওলাই আহিব লাগিব আৰু ৰাজপথৰ এখন আন্দোলন আমি কৰিম সৰ্বস্তৰ থলগিৰি মানুহক লৈ এখন আন্দোলন আমি কৰিম আৰু চৰকাৰ বাহাদুৰ তাৰ কাৰণে সাজু থাকক আৰু অসম পুলিচক বাৰে বাৰে কৈছো আপোনালোকে বীৰত্ব এই সাধাৰণ মানুহবোৰৰ ওপৰত নেদেখুৱাওক শ্যাম কানু মহন্তক 2 চৰ মাৰি বীৰত্ব দেখুৱাওক সিদ্ধাৰ্থ শৰ্মাক অন কেমেৰা 2 চৰ মাৰি বীৰত্ব দেখুৱাওক সাধাৰণ মানুহবিলাকক আপোনালোকে 2 চৰ 3 চৰ লাঠিচাৰ্জ কৰি বীৰত্ব দেখুৱাইছে লাজ লগা নাই আপোনালোকৰ অলপ লজ্জাবোধ ৰাখক সাধাৰণ থলগিৰি মানুহখিনিক মাৰি আৰু সিদ্ধাৰ্থ শৰ্মা বোলাই অনা অসমীয়াটোক এতিয়ালৈকে অসম পুলিচৰ ডাঙৰ ডাঙৰ অফিচাৰে 2 চৰ মাৰিব নোৱাৰিলে তাতকৈ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নি তাতকৈ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নি মই অসমৰ থলগিৰি ৰাইজলৈ এইটো প্ৰশ্ন এৰিম